বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ বৈষম্যৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে। আসন্ন পেৰিছ অলিম্পিকত 6 গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক আৰু চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া 6 বজাত সামৰণি পৰিব। নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত 17টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা সমষ্টিক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ 25টা, তেলেংগানাৰ 17টা, উত্তৰ প্ৰদেশৰ 13টা, মহাৰাষ্ট্ৰৰ 11টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ 8টাকৈ, বিহাৰৰ 5টা, উৰিষ্যা আৰু ঝাৰখণ্ডৰ 4টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ 1717 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু উৰিষ্যা বিধানসভাৰ 147খন আসনৰ 28খনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত 17,70,00,000ৰো অধিক ভোটদাতাই 1717 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। চতুৰ্থ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং, অৰ্জুন মুণ্ডা, জি কিষাণ ৰেড্ডী, অৰ্জুন কুমাৰ মিশ্ৰ, JDUৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ, শত্ৰুঘ্ন সিন্হা আৰু AIAMৰ আছাদুদ্দিন ওৱেচি অন্যতম। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 1,92,000 ভোটগ্ৰহণ কেন্দ্ৰত 19 লাখৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে আজি ভোটগ্ৰহণ হোৱা ঠাইসমূহৰ তাপমাত্ৰা স্বাভাৱিক অথবা স্বাভাৱিকতকৈ কম হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নিৰ্বাচন আয়োগে ভোটদাতাসকলৰ সুবিধাৰ্থে খোৱাপানী, জিৰণিস্থল, শৌচালয়, হুইল চেয়াৰ, বিদ্যুৎ আৰু ৰেম্পৰ দৰে সকলো ধৰণৰ ব্যৱস্থা কৰিছে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে আজি অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু উৰিষ্যা বিধানসভাৰ 147খন আসনৰ 28খনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে বৰাকপুৰৰ জগতদলত দুখন নিৰ্বাচনী সভাত ভাগ লয়। উত্তৰ প্ৰদেশতো কালি ভিন ভিন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতা আৰু তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বাৰাণসীত দলৰ মিডিয়া কেন্দ্ৰ মুকলি কৰে। তেওঁ লগতে বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'ৰ প্ৰস্তুতিৰ বুজ লয়। ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই কালি হৰচান্দপুৰৰ পৰা ৰায়বৰেলী সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ কৰে। তেওঁ কয় যে ৰায়বৰেলীত যি উন্নয়ন হৈছে সেয়া কংগ্ৰেছৰ বাবেই হৈছে। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কালি বাৰাবাংকীত INDI মিত্ৰজোঁটৰ প্ৰাৰ্থী তনুজ পুনিয়াৰ হকে প্ৰচাৰ চলায়। পাছত তেওঁ মোহনলালগঞ্জ আৰু লক্ষ্ণৌ সমষ্টিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কালি একাংশ যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰি শ্ৰীগান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে প্ৰচাৰ অভিযানৰ সময়ত শাসকীয় দলে কৰ্ম সংস্থাপনহীনতাৰ ওপৰত আলোকপাত নকৰা বুলি অভিযোগ উত্থাপন কৰে। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ বৈষম্যৰ সন্মুখীন হোৱা বুলি দাবী কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলোৱা প্ৰয়াসৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিৰুদ্ধে বৰ্ণ বৈষম্যমূলক ভেদাভেদৰ ঘটনা অতীত ৰূপে পৰিগণিত হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ উন্নয়নৰ বাবে দেশখনৰ পূব প্ৰান্তৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত নৰেন্দ্ৰ মোদীয়ে কয় যে পূব ভাৰতক উন্নয়নৰ ইঞ্জিন হিচাপে ৰূপান্তৰিত কৰা উচিত তেওঁ লগতে কয় যে বিজেপি চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে চলিত লোকসভা নিৰ্বাচনত বিজেপিয়ে 400খনৰো অধিক আসন লাভ কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আপৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ 10টা নিৰ্বাচনী নিশ্চয়তা প্ৰদান কৰি কয় যে চলিত নিৰ্বাচনত INDI মিত্ৰজোঁট ক্ষমতালৈ আহিলে এই নিশ্চয়তা কাৰ্যকৰী কৰা হ'ব নতুন দিল্লীত কালি এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে তেওঁলোকৰ প্ৰথম নিশ্চয়তা হ'ল দেশত 24 ঘণ্টীয়া বিদ্যুৎ যোগান আৰু সকলো দৰিদ্ৰ লোকক 200 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা দ্বিতীয়টো নিশ্চয়তা হৈছে বিশ্বমানৰ চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰি সকলো শিশুৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদান কৰা অন্যান্য নিশ্চয়তাসমূহৰ ভিতৰত আছে দেশৰ প্ৰতিখন জিলাতে বিশ্বমানৰ চিকিৎসালয় স্থাপন কৰি বিনামূলীয়া চিকিৎসা প্ৰদান অগ্নিবীৰ আঁচনি বাতিল কৰা স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি কৃষকক ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰা আৰু দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা দিল্লী অগ্নি নিৰ্বাপক বাহিনীয়ে দিল্লীৰ বোমা বিস্ফোৰণৰ ভাবুকিক দুষ্ট চক্ৰৰ উৰা বাতৰি হিচাপে অভিহিত কৰিছে উল্লেখযোগ্য যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মংগলপুৰী অঞ্চলৰ সঞ্জয় গান্ধী হাস্পতাল আৰু বুৰাৰীৰ চৰকাৰী চিকিৎসালয়লৈ কালি কোনো দুষ্ট চক্ৰই ইমেইল কৰি অনুষ্ঠানকেইখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল দিল্লী অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ মতে চিকিৎসালয় আৰু দিল্লী বিমানবন্দৰত বোমাৰ ভাবুকিৰ সন্দৰ্ভত ইমেইল লাভ কৰাৰ লগে লগে আৰক্ষী বোমা বিশেষজ্ঞ আৰু ডগ স্কোৱাডৰ দল ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছিল বিষয়াগৰাকীয়ে জনোৱা মতে এই স্থানসমূহত তালাচী চলোৱাৰ পাছত তাত সন্দেহজনক একো পোৱা নগ'ল আসন্ন পেৰিছ অলিম্পিকত 6গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্ৰহণ কৰিব ইয়াৰে ভিতৰত 5গৰাকী মহিলা মল্লযোদ্ধা আছে অমন চহৰৱাত আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত জয়ী হৈ ভাৰতীয় খেলুৱৈৰ সংখ্যা 6লৈ বৃদ্ধি কৰে ইয়াৰ পূৰ্বে উইনেছ ফগাটে 50 কিলোগ্ৰাম অন্তিম পংঘলে 53 কিলোগ্ৰাম অংশু মালিকে 57 কিলোগ্ৰাম আৰু ঋতিকা হুদাই 76 কিলোগ্ৰাম ওজন শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল ইস্তানবুল প্ৰতিযোগিতা মল্লযোদ্ধাসকলৰ বাবে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ অন্তিম প্ৰতিযোগিতা আছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দিল্লী কেপিটেলছক 47 ৰানত পৰাস্ত কৰে খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 188 ৰান কৰে প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 19 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 140 ৰানহে কৰিবলৈ সমৰ্থ হয় ইয়াৰ আগেয়ে চেন্নাই ছুপাৰ কিংছে MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰি এইবাৰ প্ৰতিযোগিতাৰ প্লে-অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি তোলে চেন্নাই ছুপাৰ কিংছে 142 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 2টা বলত 145 ৰান কৰে চেন্নাইৰ হৈ অধিনায়ক ঋতুৰাজ গায়কোৱাডে 43 ৰান কৰি আউট নোহোৱাকৈ থাকে ৰাজস্থানৰ ৰবিচন্দ্ৰন অশ্বিনে 2টা উইকেট দখল কৰে ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 141 ৰান কৰে ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে 47 ৰান কৰি আউট নোহোৱাকৈ থাকে প্ৰতিযোগিতাৰ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে দেশৰ বিভিন্ন ঠাইত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয় আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ বৈষম্যৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে আসন্ন পেৰিছ অলিম্পিকত 6গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক আৰু চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল